এই আপোনালোকে চাই আছে মই দুপৰীয়া সময়ত ইহঁতক এবাৰ আধাৰ দিলোঁ। এতিয়া সময় প্ৰায় হৈছে 4:30। তো এতিয়া মই ইহঁতক দানা দিলোঁ। ইহঁতে দানা ইমান উৎপাতকৈ খাই আছে, চাওক শৰীৰটো একেবাৰে, কাৰণ মই ইহঁতক ভিজাই দিয়া নাই, শুকান ফিনিচাৰ দানাটো দিছোঁ। আৰু অলপ পানী, চিটিকা পানীৰে ইহঁতক মানে মই মিহলাই দানা তাৰপিছত ইহঁতক দিছোঁ। আপোনালোকে এনেকৈ দিব পাৰে হাঁহৰ পোৱালিক দানা। একেবাৰে শুকান দিলে ইহঁতত গলত লাগি যাব, তাৰ কাৰণে মই অলপ ভিজাই ইহঁতক ভালকৈ ধুনীয়াকৈ মিহলাই ইহঁতক দিছোঁ। ইয়াত মোৰ টোটেল 140টা হাঁহৰ পোৱালি আছে। আৰু আজিৰ হাঁহৰ পোৱালি চাই মই নিজে অবাক হৈছোঁ, কাৰণ কালি ইমান ডাঙৰ নাছিল, আজি কেইটামান ইমান ডাঙৰ হৈছে মানে ক'ব নোৱাৰোঁ। মানে আজি ৰাতিপুৱা চাই মোক খুবেই আনন্দিত আৰু ভাল লাগিছে, কাৰণ এটা প্ৰায় 1 কেজি নহ'ব, 800 গ্ৰাম 900 গ্ৰাম এনেকুৱাও হৈছে। গতিকে ভাল লাগিছে। আৰু এমাহৰ ভিডিঅ'ৰ ভিতৰত আপোনালোকৰ আজি 25 দিন পাৰ হোৱাৰ অৱস্থাত 25 দিনতে যদি মোৰ হাঁহৰ পোৱালিবিলাক 850 গ্ৰাম 900 গ্ৰাম 800 গ্ৰাম হৈছে, দুই এটা হয়তো 950 গ্ৰাম হৈছে, কিন্তু 1 কেজি হোৱা নাই। এমাহৰ ভিতৰত যদি 1 কেজি ওজন আহি যায় তেতিয়াহ'লে আৰু ভাল লাগিব। আৰু মই ইহঁতৰ পিছত ইমান টকা খৰচ কৰা নাই, কম খৰচত মই পালন কৰি আছোঁ। কাৰণ চবে সোনকালে ডাঙৰ কৰাৰ কাৰণে ব্ৰইলাৰৰ দানা খুৱাই থাকে। গতিকে মই ফাৰ্ষ্টৰ এদিনৰ পৰা 12 দিনলৈকে মই প্ৰি ষ্টাৰ্টাৰ খুৱাইছোঁ, 12 দিনৰ পৰা 24 দিনলৈকে মই ইহঁতৰ ষ্টাৰ্টাৰ খুৱাইছোঁ, আৰু 24 দিনৰ পৰা মই ইহঁতক ফিনিচাৰ খুৱাম। গতিকে এদিনৰ পৰা 12 দিন প্ৰি ষ্টাৰ্টাৰটো মোৰ 50 কেজি শেষ কৰিলে 150টা পোৱালিয়ে, আৰু 12 দিনৰ পৰা 24 দিনলৈকে এইকেইটা পোৱালিয়ে পূৰা ষ্টাৰ্টাৰৰ বস্তা এটা 50 কেজি শেষ কৰিলে। আৰু কালি 24 তাৰিখে মই ইহঁতৰ কাৰণে ফিনিচাৰ দানা আনিলোঁ। ইহঁতে চাওঁ ফিনিচাৰ দানাটো কিমান দিনত শেষ কৰে। আৰু কালি মই ফিনিচাৰ দানাৰ লগত একো মিহলোৱা নাই, অকল ফিনিচাৰ দানা দিছোঁ। আৰু আজি 25 তাৰিখ, আজি 26 তাৰিখ হয়, কিন্তু মোৰ হাঁহৰ পোৱালিৰ 25 দিন হয়। গতিকে আজিও মই দানাৰ লগত একো মিহলোৱা নাই, ডাইৰেক্ট চিধা মই দানা দিছোঁ। আৰু 4 দিন পিছত মই ইহঁতৰ দানাৰ লগত কিবা এটা মিহলাম বুলি আশা কৰিছোঁ, ভাবিছোঁ। এতিয়া হয়নে নহয় এইটো চাওঁ, খায় নে নাখায় সেইটো পিনে চাব লাগিব, খালি অকল দিলে নহ'ব। তো ওজন ভালে হৈছে, মোক ভালে লাগি আছে। আপোনালোকে চাইও মোক জনাওক। হাঁহৰ গ্ৰথ চাওক আপোনালোকে, চবকেইটা মানে মোটা মোটা হৈ আছে, দুই এটা মানে সৰু সৰু আছে। এটা থাকিবই, নথকাৰ কোনো কাৰণ নাই, মুঠতে থাকিবই। কাৰণ এদিনৰ আগ পাছা মানে পোৱালিবিলাক থাকে, তাৰ কাৰণে অলপ সৰু ডাঙৰ হয়। তো আপোনালোকে ধুনীয়াকৈ টাইম মতে যদি দানা দিয়ে, আৰু এটা কথা কি, মই দানা ইহঁতক 5 বাৰ দিছোঁ দিনত, যিমানে কওঁ 6 বাৰ এদিন না 2 দিন মই দিছিলোঁ, তাৰপিছত মই ৰেগুলাৰ 5 বাৰেই দি আছিলোঁ। আৰু সঠিক সময় আপোনালোকে ধুনীয়াকৈ ঔষধ কেতিয়া কি দিব লাগে, এণ্টিবায়'টিক কেতিয়া দিব লাগে, ভিমাৰেল কেতিয়া খুৱাব লাগে, কোনটো টাইমত ৰাতিপুৱা খুৱাব লাগে, আৰু কোনটো সময়ত আপোনালোকে ৰাতিত খুৱাব লাগে, চব মই আপোনালোকক ভিডিঅ'ত মাজে মাজে কৈ থৈছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'ত চাই থাকে, মোক যদি ছাবস্ক্ৰাইব কৰি থৈছে, তেতিয়াহ'লে সকলোকেইটা ভিডিঅ' আপোনালোকে পাই যাব। গতিকে আপোনালোকলৈ মই আগবঢ়াইছোঁ, আপোনালোকে অলপ ভিডিঅ' চালে পাই যাব। গতিকে ভিমাৰেলটো কেতিয়া খুৱাব লাগে, লিভাৰ টনিকটো কেতিয়া দিব লাগে, আৰু কেলফেৰল যোনটো এটা আছে আঠা টাইপ, সেইটো কেনেকৈ খুৱাব লাগে, কেলছিয়ামৰটো কেতিয়া দিব লাগে, চবকেইটা একেলগে মিহলাই দিব লাগে নে আলাদা আলাদা কৰি দিব লাগে, তাৰ সবিশেষ মই ভিডিঅ'ত দিছোঁ, আপোনালোকে চালে গম পাব। আৰু যদি কাৰোবাৰ জানিব লগা আছে কমেণ্ট কৰিব, মই আপোনালোকৰ ধুনীয়াকৈ আৰু এটা ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে চাওক মোৰ হাঁহৰ পোৱালিৰ গ্ৰথ ইমান ধুনীয়া হৈছে, মই খুবেই আনন্দিত হৈছোঁ। আৰু খাচকৈ মোক খুব ভাল লাগিছে ইহঁতৰ টেবাৰটো চাই। মানে ইহঁতৰ চাওক, এইটো হাঁহটো চাওক 1 কেজিৰ ওচৰে গৈছেই,
এতিয়া ভিডিঅ'ত সৰু দেখা গৈ আছে কিন্তু মোৰ ইয়াৰ পৰা খুব ডাঙৰে দেখা গৈ আছে এইটো চাওক আপোনালোকে চবকেইটা মানে খুব ধুনীয়া হৈছে গতিকে ধন্যবাদ মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে